যিসকল আত্মসহায়ক গোটৰ বাইদেৱে এইবাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, অতি আকৰ্ষণীয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাওক, অলপো স্কিপ নকৰিব। আৰু যদি স্কিপ কৰে আপোনালোকে ভিডিঅ'টোৰ কোনো এটা পইণ্ট আপোনালোকে ভালদৰে বুজি নাপাব। গতিকে আপোনালোকলৈ সৰু অনুৰোধ, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক, তাৰপিছত আমাক একোটাকৈ কমেণ্ট কৰক। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক কৰা নাই, ভিডিঅ'টো লাইক কৰক। আৰু যিসকলে আমাৰ এই চেনেলত নতুন তেওঁলোকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ আপডেট পাবলৈ। এতিয়া আহিছোঁ মূল কথাটোলৈ। হয়তো আপোনালোকে স্ক্ৰীণত দেখুওৱা এই মেছেজটো আপোনালোকৰ মাজৰে বহুতে ইতিমধ্যে লাভ কৰিছে, হয়তো ইতিমধ্যে বহুতে লাভ কৰাও নাই এই মেছেজটো। যিসকল বাইদেৱে লাভ কৰিছে এই মেছেজটো তেওঁলোকৰ বাবেতো ভাল কথা, আৰু যিসকলে মেছেজটো লাভ কৰা নাই তেওঁলোকে হয়তো চিন্তা কৰি আছে কিয় মোৰ এই মেছেজটো অহা নাই। এতিয়া মই আপোনালোকক ক'ব ওলাইছোঁ যে এই যিটো মেছেজ আপোনালোকলৈ প্ৰেৰণ কৰা হৈছে, এই মেছেজটোত লিখা হৈছে যে আপোনালোকে যিখন ফৰ্ম জমা কৰিছিল সেই ফৰ্মখনৰ সম্পূৰ্ণ ডাটা কম্পিউটাৰত ভৰাই থকা হৈছে। আৰু যিহেতু কম্পিউটাৰত ভৰাই থকা হৈছে, সেই কম্পিউটাৰত ভৰাই থকাৰ লগে লগে আপোনালোকলৈ এই মেছেজটো প্ৰেৰণ কৰা হৈছে। আৰু এই মেছেজটোত লিখা হৈছে যে আপোনালোকৰ ফৰ্মখন ছাবমিট কৰাহে হৈছে। গতিকে বহুতেই ভাবি আছে যে এই মেছেজটো আহিছে মানে আমাৰ একাউণ্টছত টকা সোমাব, কিন্তু নহয়। এই মেছেজটো কেৱল আপোনালোকৰ ফৰ্মখন যে আপুনি ছাবমিট কৰিছে তাৰহে এই মেছেজটো। এইটো হয়তো আপোনালোকে এতিয়া ক্লিয়াৰ হ'ল যে আপোনালোকে যিটো মেছেজক লৈ বহুত চিন্তা কৰি আছিল এই মেছেজটো আচলতে কিহৰ। আৰু দ্বিতীয়তে মই আপোনালোকক ক'ব ওলাইছোঁ যে যিসকল বাইদেউৰ ইতিমধ্যে এই মেছেজটো অহা নাই, এই মেছেজটো নহাৰ কাৰণ কি হ'ব পাৰে। ইতিমধ্যে এই বিষয়ে মই এটা ইউটিউবত ভিডিঅ' আপলোড কৰি ৰাখিছোঁ। আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই, ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোকে চাব পাৰে। আৰু যিসকলে চোৱা নাই তেওঁলোকৰ বাবে মই পুনৰ ক'ব ওলাইছোঁ যে আপোনালোকে যিটো মেছেজক লৈ ইমান চিন্তাত পৰি আছিল এই মেছেজটো কিয় অহা নাই। ইয়াৰ কাৰণ বহুকেইটা হ'ব পাৰে, তথাপিও মই দুটা কাৰণ আপোনালোকক কৈ দিছোঁ। প্ৰথমটো কাৰণ হৈছে আপোনালোকে যেতিয়া এই ফৰ্মখন জমা কৰিছিল বা ফৰ্মখন ফিল আপ কৰিছিল, সেই ফৰ্মখন ফিল আপ কৰাৰ সময়ত হয়তো আপোনালোকৰ মোবাইল নাম্বাৰটো লিখোঁতে কিবা কাৰণত ভুল হৈছিল, যাৰ বাবে আপোনালৈ প্ৰেৰণ কৰা মেছেজটো আপুনি পোৱা নাই। অৰ্থাৎ যদি আপোনাৰ মোবাইল নাম্বাৰটোৱে ভুল, আপুনি কেনেকৈ পাব সেই মেছেজটো। আৰু দ্বিতীয়টো পইণ্ট হ'ব পাৰে যে আপোনাৰ অঞ্চলত হয়তো নেটৱৰ্কৰ সমস্যা আছে, বা কিবা কাৰণত নেটৱৰ্কৰ ইছ্যু থাকিলে বা নেটৱৰ্কৰ সমস্যা থাকিলে তেতিয়াও ফোনো নালাগে বা মেছেজো নাযাব পাৰে, তেনেকুৱাও হ'ব পাৰে। গতিকে নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে আপুনি এই মেছেজটো লাভ নকৰিব পাৰে। গতিকে আপোনালোকক মই বুজাই দিব ওলাইছোঁ যে এই মেছেজটোত কি লিখা হৈছে। প্ৰকৃততে এই মেছেজটোত লিখা হৈছে আপোনাৰ ফৰ্মখন ছাবমিট কৰাহে হৈছে, আৰু তাৰ লগে লগে আপোনালৈ এটা ৰেফাৰেঞ্চ নাম্বাৰ পঠোৱা হৈছে। এই ৰেফাৰেঞ্চ নাম্বাৰটো যে আপোনালোকে দেখা পাইছে, মই ব্লাৰ কৰি দিছোঁ, কাৰণ এই ৰেফাৰেঞ্চ নাম্বাৰটো প্ৰত্যেকৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব। গতিকে যিসকলে এই মেছেজটো লাভ কৰিছে তেওঁলোকে নিশ্চয় এই নম্বৰটো লাভ কৰিছে। আৰু যদি আপোনালোকৰ মনত ডাউট হৈ আছে যে মেছেজটো কিয় অহা নাই, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ওচৰৰ ব্লক অফিচত গৈ আপুনি খবৰ কৰিব পাৰে। আৰু যদি আপুনি ব্লক অফিচত যাব টান পায়, তেতিয়াহ'লে জীৱিকা সখীৰ সৈতেও আপুনি এই বিষয়ে আলোচনা কৰি এটা বুজাবুজি হ'ব পাৰে যে কিয় অহা নাই। তেওঁ হয়তো আপোনালৈ কাৰণ এটা দিব যে এইটো কাৰণত হয়তো মেছেজটো অহা নাই, বা তেওঁ চেক কৰি আপোনাক গোটেইখিনি কথা জনাই দিব। যদি আপুনি চিন্তাত আছে এইটো কাম আপুনি কৰিব পাৰে। এতিয়া আহিছোঁ মূল কথালৈ। আপোনালোকৰ মনত এইটো প্ৰশ্নৰ উদয় হৈ আছে বৰ্তমানো যে এই যিটো 10,000 টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ, এই টকাটো আমি কেতিয়া পাম। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'তে। গতিকে আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণকৈ চাই থাকক। চাওক, প্ৰথম কথা হ'ল এই টকাটো পাবৰ বাবে ইয়াৰ মাজত বহুকেইটা প্ৰচেছ আছে, আৰু এই যিকেইটা প্ৰচেছ কৰা হ'ব, এই প্ৰচেছকেইটা যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকলৈ এই টকাটো আগবঢ়োৱা হ'ব। আৰু যিহেতু ফৰ্মখন দিয়াৰ সময়ত বা আপুনি যেতিয়া ফৰ্মখন লাভ কৰিছিল সেই ফৰ্মখন ফিল আপ কৰাৰ সময়তো হয়তো আপুনি
লক্ষ্য কৰিছিল তাত বহুকেইটা ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছিল আৰু সেই ক্ৰাইটেৰিয়া অনুযায়ী যদি যোগ্য আপুনি এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে, তেতিয়া আপুনি এই টকাটো লাভ কৰিব। আৰু যদি আপুনি অযোগ্য, তেতিয়াতো আপুনি লাভ কৰাৰ কোনো প্ৰশ্নই নাহে। এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ এই টকাটো, যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউৰ 10,000 টকাটো, এই 10,000 টকাটো আপুনি কেতিয়া লাভ কৰিব। হয়তো আপোনালোকে ইউটিউবত এতিয়া বহুত ভিডিঅ' বনাইছে, আপোনালোকে লক্ষ্য কৰিছে সেই মোৰ ভিডিঅ' হয়তো আপোনালোকে চাইছেও, কিন্তু বৰ্তমানলৈকে সঠিক কোনো এটা নটিফিকেশ্যন জাৰি কৰা হোৱা নাই যে অমুক তাৰিখে, অমুক মাহৰ অমুক তাৰিখে এই টকাটো আপোনালোকৰ একাউণ্টছত সোমাব। কিন্তু ধাৰণা কৰা হৈছে যে অহা আগষ্ট মাহৰ 10 তাৰিখ মানে আপোনালোকে এই টকাটো লাভ কৰিব পাৰে। কাৰণ যিহেতু মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আপোনালোকলৈ যে 2 মাহমান সময় লাগিব, গতিকে তেনেকুৱা ভিত্তিতে ধাৰণা কৰা হৈছে যে অহা আগষ্ট মাহৰ 10 তাৰিখ মানে আপোনালোকৰ একাউণ্টছলৈ এই টকাটো সোমাব পাৰে। আৰু 10 তাৰিখটো মানে এইকাৰণে কোৱা হ'ল, যিহেতু অসম চৰকাৰৰ যিকেইখন আঁচনি বৰ্তমান চলি আছে, সেই আঁচনিকেইখনৰ যিসমূহ টকা হিতাধিকাৰীলৈ প্ৰেৰণ কৰা হয়, সেই টকাটো প্ৰতি মাহৰ 10 তাৰিখে যিহেতু হিতাধিকাৰীৰ একাউণ্টছলৈ সোমায়, তেনে ক্ষেত্ৰত আগষ্ট মাহৰ 10 তাৰিখে আপোনালোকে এই টকাটো লাভ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আপোনালোকক এইকেইটা ইনফৰমেশ্যন দিবলৈ মই চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰি সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।